এইখন অসমত এনেকুৱা উদাহৰণ আছে, অভিযোগনামা আৰক্ষীয়ে দাখিল কৰে ঠিকেই, বন্দনা কলিতাৰ নিচিনা হত্যাকাৰীৰ কিন্তু অভিযোগনামা দাখিলে কৰিছিল, কিন্তু 8 মাহ পিছত নিজৰ স্বামী নিজৰ মাতৃক হত্যা কৰি টুকুৰা টুকুৰি কৰি মেঘালয়ৰ শ্বিলঙত পেলাই দিছিল। পেলাই দিয়াৰ পিছতো আৰক্ষীয়ে কিন্তু অভিযোগনামা দাখিল কৰাৰ পিছতো কিন্তু 8 মাহত কিন্তু ওলাই আহিছিল। গতিকে ৰাইজে কিন্তু চাই আছে কথাবিলাক। অভিযোগনামা যিখন 7,000 পৃষ্ঠা 8,000 পৃষ্ঠাৰ যিটো ৰাইজে কৈ আছে, সেইটো গছৰ প্ৰক্ৰিয়া চলোৱাৰ কাৰণে কিমান সময় লাগিব আপোনালোকে এটা ভাবক। সেইখন পঢ়াওঁতে অধিবক্তাৰ কিমান সময় লাগিব আপোনালোকে ভাবক। চৰকাৰী পক্ষৰ অধিবক্তাইতো সেইখন পঢ়িব লাগিব। পৃষ্ঠাই ন্যায় নিদিয়ে, 10,000 পৃষ্ঠা 12,000 পৃষ্ঠাই যে ন্যায় দিব সেইটো কথা নহয়। কিন্তু ইয়াতখনত থকা ব্যক্তিকেইজনক সেই ধাৰাত কিন্তু অনা নাই। ইয়াতখনত থকা প্ৰত্যেকজনকে কিন্তু এই ধাৰাৰ আধাৰত আনিব লাগিছিল বুলি মই ভাবোঁ, যিহেতুকে ইয়াতখনত ঘটনাটো হৈছিল। প্ৰথম কথা হৈছে যে পৃষ্ঠাই ন্যায় নিদিয়ে, 10,000 পৃষ্ঠা 12,000 পৃষ্ঠাই যে ন্যায় দিব সেইটো কথা নহয়। পৃষ্ঠা 10 পৃষ্ঠাই হওক বা 20 পৃষ্ঠাই হওক, তাত যিটো অভিযোগনামা যিখন কেনেদৰে শক্তিশালী ৰূপত উপস্থাপন কৰিছে, শক্তিশালী ৰূপত কেনেদৰে তদন্ত প্ৰক্ৰিয়া চলায় তাত মানে লিপিবদ্ধ কৰিছে, তাৰ সাক্ষ্য প্ৰমাণবোৰ কেনেকুৱা ধৰণেৰে তাত লোৱা হৈছে, সেইটোৰ ওপৰত ভিত্তি কৰিহে জুবিন দাই ন্যায় পাব। এতিয়া কথাটো হৈছে এটা ধাৰা, যিটো ধাৰা 103, যিটো আপোনাৰ হত্যাৰ যিটো ধাৰা, সেই হত্যাৰ ধাৰাটোৰ কথা এতিয়া মই যদি ক'ব যাওঁ, প্লেচ অফ অকাৰেঞ্চ, য'ত ঘটনাটো হৈছিলে, আৰু তাত যিকেইজন এলিজড একিউজ পাৰ্চন মানে যিকেইজন অভিযুক্ত আছিলে, সেই অভিযুক্ত কেইগৰাকীৰ লগত কেনেকুৱা ধৰণেৰে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে সেইটো এটা ডাঙৰ কথা। এতিয়া এটা একদম সাধাৰণ কথা এটা কওঁ, এটা ঘৰত যেতিয়া এটা হত্যাকাণ্ড হয়, সেই ঘৰটোৰ মালিক, সেই ঘৰটোত থকা মানুহ সকলোকে সেই হত্যাৰ গোচৰত আনিব পাৰে, কিন্তু ইয়াতখনত থকা ব্যক্তিকেইজনক সেই ধাৰাত কিন্তু অনা নাই। তেওঁলোকে দোষী নিৰ্দোষী সেইটো আদালতে প্ৰমাণ কৰিব, তেওঁলোক দোষী নে নিৰ্দোষী, কিন্তু ইয়াতখনত থকা প্ৰত্যেকজনকে কিন্তু এই ধাৰাৰ আধাৰত আনিব লাগিছিল বুলি মই ভাবোঁ, যিহেতুকে ইয়াতখনত ঘটনাটো হৈছিল। কিন্তু তেখেতসকলক তাকে নকৰি কি কৰিছে, তেখেতসকলক এটা এটাকৈ সাক্ষী দিবৰ কাৰণে মাতি আছে বা সাক্ষী প্ৰমাণ তেখেতসকলৰ ৰাখি আছে। কিন্তু য'ত নেকি জুবিন দাৰ এটা ভিডিঅ' ওলাই গৈ আছিল, শেষৰ আমি গম পালোঁ যে কিবা 1.5 ঘণ্টা নে কি বোলে 75 মিনিট জুবিন দাক বোলে তাতেই আছিল। গতিকে সেই ভিডিঅ'বিলাক বা সেই বস্তুবিলাক কেনেদৰে আৰক্ষীয়ে উপস্থাপন কৰিছে সেইটো সময়ত বা যিটো ন্যায়িক প্ৰক্ৰিয়া সেইটোত বাৰু আমি গম পাম। কিন্তু এটা কথাই ক'ব বিচাৰোঁ যে অভিযোগনামাখন যে 7,000 পৃষ্ঠা 8,000 পৃষ্ঠা 12,000 পৃষ্ঠা হ'লে যে জুবিন দাই ন্যায় পাব তেনেকুৱা কোনো ধৰণৰ কথা নাই। এতিয়া 103 ধাৰাত যিকেইজনক দোষী সাব্যস্ত কৰিছে বৰ্তমান, যে তেওঁলোকক আকৌ আদালতেহে দোষী সাব্যস্ত কৰিব লাগিব। এতিয়া অভিযোগ তেওঁলোকৰ এগেইনষ্টত এখন চাৰ্জশ্বিট দাখিল কৰা হৈছে, অভিযোগনামা দাখিল কৰা আছে। এতিয়াও যে তেওঁলোক দোষী বা নিৰ্দোষী সেইটো এতিয়ালৈকে প্ৰমাণ হোৱা নাই। বা সেইটো যিহেতু চাৰ্জশ্বিটত হত্যাকাৰী বুলি কোৱা হৈছে 4জনক। এটা চাওক, এতিয়া মই এটা কথা কওঁ, হত্যাকাৰী হোৱা বুলি ক'লে যে আদালতত সেই হিচাপে তথ্য প্ৰমাণবিলাক যেনেকুৱা ধৰণেৰে দিছে, মানে ৰাইজে যিহেতু কৈ আছিল যে অমুক হত্যাকাৰী অমুক হত্যাকাৰী, গতিকে সেইটো মতে এতিয়া মই এটা কথা কওঁ, এতিয়া যিখন অভিযোগনামা যিখন 7,000 পৃষ্ঠা 8,000 পৃষ্ঠাৰ যিটো ৰাইজে কৈ আছে, সেইটো গছৰ প্ৰক্ৰিয়া চলোৱাৰ কাৰণে কিমান সময় লাগিব আপোনালোকে এটা ভাবক। সেইখন পঢ়াওঁতে অধিবক্তাৰ কিমান সময় লাগিব আপোনালোকে ভাবক। চৰকাৰী পক্ষৰ অধিবক্তাইতো সেইখন পঢ়িব লাগিব ন, তাত যিখিনি বস্তু আছে, তাৰ যিখিনি বিষয়বস্তু আছে সেইখন নপঢ়াকেতো তাততো এভিডেঞ্চ ষ্টেজটোতো আহিব নোৱাৰে। গতিকে আপোনালোকে চাওক, সেইখন পঢ়োঁতে তাৰমানে এটা কথাই স্পষ্ট যে এই ন্যায়িক প্ৰক্ৰিয়াটো যে এটা দীঘলীয়া হ'ব এইটো আপোনালোকে লিখি ৰাখক। আৰু সেইকাৰণে নিৰ্বাচনৰ আগত যিহেতু বেছি দিন নাই, গতিকে এতিয়া মানে ৰাইজে যেনেকুৱা ধৰণৰ বিচাৰিছে তেনেকুৱা ধৰণৰে। এইখন অসমত এনেকুৱা উদাহৰণ আছে, অভিযোগনামা আৰক্ষীয়ে দাখিল কৰে ঠিকেই, বন্দনা কলিতাৰ নিচিনা হত্যাকাৰীৰ কিন্তু অভিযোগনামা দাখিলে কৰিছিল, কিন্তু 8 মাহ পিছত নিজৰ স্বামী নিজৰ মাতৃক হত্যা কৰি টুকুৰা টুকুৰি কৰি মেঘালয়ৰ শ্বিলঙত পেলাই দিছিল। পেলাই দিয়াৰ পিছতো আৰক্ষীয়ে কিন্তু অভিযোগনামা দাখিল কৰাৰ পিছতো কিন্তু 8 মাহত কিন্তু ওলাই আহিছিল। গতিকে ৰাইজে কিন্তু চাই আছে কথাবিলাক, জুবিন দাৰ হত্যা কৰা হৈছে। গতিকে ৰাইজৰ আদালতত কিন্তু মাফ নাই, এইটো কিন্তু ৰাইজে কিন্তু লক্ষ্য কৰিব। আগন্তুক সময়ত ন্যায়ালয়ত কেনেকুৱা ধৰণে ন্যায়িক প্ৰক্ৰিয়া চলে এইটো কিন্তু ৰাইজে কিন্তু চকু দি আছে আৰু সদায় দি থাকিব।
আচলতে জুবিনদাৰ যিটো ঘটনা, জুবিনদাৰ ঘটনাটোৰ ওপৰত এটা কেছ ৰুজু হ'ল CID আৰু সেই কেছটো হৈছে CID PS কেছ নম্বৰ 18/2025 আৰু সম্পূৰ্ণ SITয়ে গোটেই তদন্ত কৰি টোটেল 349 উইটনেছ সাক্ষী লৈ সাক্ষ্য গ্ৰহণ কৰি তেওঁলোকে এখন চাৰ্জশ্বিট দাখিল কৰিছে উইদিন 90 ডেজৰ ভিতৰত আৰু চাৰ্জশ্বিট নম্বৰ হৈছে 14/2025 আণ্ডাৰ ছেকশ্যন তেওঁলোকে 3/6 আছে, 3/7 আছে, 3/8 আছে, 61/2 আছে য'ত ক্ৰিমিনেল কনস্পিৰেচি কথা থাকে, 103/1 য'ত মাৰ্ডাৰৰ কথা থাকে, পানিছমেণ্ট ফৰ মাৰ্ডাৰ, 105 অফ পানিছমেণ্ট ফৰ কালপোটেল হোমিচাইডৰ কথা আছে, 308/2 এক্সটৰেশ্যনৰ কথা আছে, 318/4 চিটিং কৰাৰ কথা আছে, 316/5 ক্ৰিমিনেল ব্ৰিজ অফ ট্ৰাষ্ট কথা আছে। আৰু গোটেই এইখিনি ধাৰা লৈ তেওঁলোকে এখন চাৰ্জশ্বিট ফাইল কৰিছে। সন্দীপন 1 নম্বৰতে আছে একিউজ হিচাপে, তাৰ চাৰ্জশ্বিট দিছে সিদ্ধাৰ্থ শৰ্মাৰ এগেইনষ্টত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা মহন্ত, সন্দীপন দাস, নন্দেশ্বৰ বৰুৱা আৰু পৰেশ বৈশ্যৰ ওপৰত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ ওপৰত এখন চাৰ্জশ্বিট দিছে। 7জনৰ বিৰুদ্ধে এই চাৰ্জশ্বিটখন দাখিল কৰিছে। চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে অনাৰেবল কোৰ্টে এখন চিন কৰিছে, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ'য়ে এখন চিন কৰিছে। চিন কৰাৰ পাছত যিহেতু ছেশ্যন ট্ৰাইবল যিহেতু ছেকশ্যন আছে, য'ত মানে 103 মাৰ্ডাৰ ছেকশ্যনলৈকে আছে যিহেতু, গতিকে ছেশ্যনলৈ এইটো ছেকশ্যন কেছটো ট্ৰান্সফাৰ কৰি দিব আৰু কমিট কৰি দিয়াৰ পাছতে ছাছপেণ্ড হ'ব। তেওঁলোকৰ বিৰুদ্ধে কোনকেইটা ধাৰাত আচলতে এই কেছটো গোচৰটো চলিব, ছাছপেণ্ড হ'ব। ছাছপেণ্ড হোৱাৰ পাছতে তেওঁলোকৰ যিকেইটা ধাৰা এগেইনষ্টত তেওঁলোকৰ ছাছপেণ্ড হ'ব, তাৰ পাছত তেওঁলোকৰ সাক্ষীবিলাক মাতিব। টোটেল 349 উইটনেছ ইয়াত মানে চাৰ্জশ্বিট তৈয়াৰ কৰিছে যিহেতু, তেওঁলোকক 349 উইটনেছে কোৰ্টে এক্সামিন কৰিব আৰু এক্সামিন কৰাৰ পাছত গোটেই সাক্ষীখিনি এক্সামিন কৰাৰ পাছত তেওঁলোকে দোষী সাব্যস্ত হয় নহয়, তাৰপাছত মানে ওলাব হ'ব। একচুৱেলি আৰম্ভ হৈছে নেকি আজি? এতিয়ালৈকে আৰম্ভ হৈছে নেকি? নহয়, মই আজি যিমানটো গম পাইছোঁ, CJM কোৰ্টৰ পৰা ছেশ্যন কোৰ্টে চাৰ্জশ্বিটখন পঠাব, কেছটো গোচৰটো পঠাব, কমিট কৰিব। মই সেই কথাটো বুজিব বিচাৰিছোঁ, যিহেতু তেওঁলোকক শাৰীৰিকভাৱে ইয়াতে পুলিচ কৰা হোৱা নাই, ডিচি যোগে তেওঁলোকক হাজিৰ কৰা হ'ব, তেওঁলোকক হাৰ্ড কপি দিয়া হ'ব, গতিকে আজিৰ কেছটো কমিট কৰাৰ চান্স আছে নেকি? নহয়, চান্স আছে নেকি মানে বহুতে হাৰ্ড কপিহে কথা। আমি গম পাইছোঁ 12,000 কপি আচলতে কোৰ্টে প্ৰভাইড কৰাটো কপি চাৰ্টিফাইড আমি কপি এপ্লাই কৰিছোঁ, কিন্তু 12,000 কপি চাৰ্টিফাইড কপি এপ্লাই কৰাটো সহজ নহয়। গতিকে তেওঁলোকে পেন ড্ৰাইভত যিটো টোটেল 7টামান ভলিউমৰ কথা শুনিছোঁ আৰু কোৰ্টে তেওঁলোকক আজিকালি আফটাৰ কৰোণা তেওঁলোকক ভাৰ্চুৱেলি তেওঁলোকক প্ৰডাকশ্যন ল'ব পাৰে কোৰ্টে, আৰু সেই ধৰণে তেওঁলোকে প্ৰডাকশ্যন লৈছে অনাৰেবল কোৰ্টে। আৰু ইয়াৰ পাছতে যিখিনি কথা থাকিব মানে বাকীখিনি কোৰ্টত প্ৰডাকশ্যন কৰিহে তেওঁলোকক সাক্ষীবাদীখিনি গ্ৰহণ কৰিব। SITয়ে গোটেই সাক্ষী টোটেল 349 মানুহক সাক্ষী হিচাপে মানে সাক্ষ্য লৈছে আৰু গোটেই ষ্টেটমেণ্টখিনি তেওঁলোকে আমি আচলতে জুবিনদাৰ ন্যায় বিচাৰি আছোঁ হয়, কিন্তু সেই সাক্ষীসকলেও এইটো কথা বুজিব লাগিব যে তেওঁলোকে SITয়ে আগত যিখিনি ষ্টেটমেণ্ট দিছে সেই ছেইম ষ্টেটমেণ্ট কিন্তু চিফতো হ'ব লাগিব, পষ্ট পাৰ্টতো হ'ব লাগিব। আৰু SITয়ে যিডাল চেইন তৈয়াৰ কৰি তেওঁলোকক মানে দোষী সাব্যস্ত কৰিব বিচাৰিছে, অনাৰেবল কোৰ্টে সেইটো ন্যায় ব্যৱস্থাত তেওঁলোকে গোটেই এডাল চেইন তৈয়াৰ কৰিছে আৰু সেই চেইনডাল যাতে কোনো এটা সুৰুঙা নোহোৱাকৈ সাক্ষীখিনিৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰিব আৰু তেওঁলোকৰ উকিলৰ ওপৰতো নিৰ্ভৰ কৰিব। গতিকে আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাম যে চৰকাৰৰ ফালৰ পৰা এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ যোনে গোটেই প্ৰচিডিঅ'ৰটো কথাটো জানে, আচলতে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্ট কৰিব লাগে আৰু যিসকলে গোটেই প্ৰচিডিঅ'টো কোনো সুৰুঙা নথকাকৈ আগবঢ়াই লৈ যাব পাৰে। আৰু এটা কথা, যিখন CRPC যিখন আছিল, এতিয়া বৰ্তমান BNSS যিখন আছে, আচলতে প্লেচ অফ অকাৰেঞ্চটো যথেষ্ট দৰকাৰী এটা বস্তু। এতিয়া কি ধৰণে চাৰ্জশ্বিটখন তেওঁলোকে PO ভিজিট নকৰাকৈ কি ধৰণে গোটেই কেছটো এডাল চেইন তৈয়াৰ কৰিছে আমি ক'ব নোৱাৰোঁ। গোটেই কপিখিনি চোৱাৰ পাছত আমি গম পাম যে এই কেছত কি ধৰণে ক'ৰবাত সুৰুঙা থাকি গৈছে নেকি, বা তেতিয়াহে আচলতে গোটেই চোৱাৰ পাছতে আচলতে গম পোৱা যাব। আচলতে প্লেচ অফ অকাৰেঞ্চটো যোৱাটো অতি দৰকাৰী, কাৰণ মানচিত্ৰ অংকনটো অতি দৰকাৰী। তাত সেই তাত গৈ যিখন ইয়তত গৈ ঘটনাটো ঘটিছিলে বুলি আমি গম পাইছোঁ, সেই ইয়তখনক চিজ কৰিব লাগিছিল, সেই ইয়তখনৰ CCTV ফুটেজ সংগ্ৰহ কৰিব লাগিছিল। তাৰ পাছতো যিহেতু এখন বেলেগ দেশৰ যিহেতু ঘটনা হয়, গতিকে কি ধৰণে SITয়ে গোটেই কামখিনি কৰিছে আমি গোটেই বস্তুটো চাৰ্জশ্বিটখন চোৱাৰ পাছত, সাক্ষীবাদীখিনি চোৱাৰ পাছত আচলতে সঠিক কথাটো গম পোৱা যায়। আপোনাৰ গ'লো নেকি? মোৰ নাম ডিম্পুল চেতিয়া।